জ্বলন্ত ইস্যুৰ ওপৰত মই মোৰ বক্তব্য দাঙি ধৰিব বিচাৰিছোঁ। আজিও খবৰ পাইছোঁ যে আমাৰ ইয়াত চৰচাপৰি এলেকাবিলাকত কিছু তাত কেম্প বনাই পেলাই কিছু সংখ্যক আৰক্ষী তাত মোতায়েন কৰা হৈছে। 2 এদিনতে আকৌ উচ্ছেদ চলাব। আৰু মই এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে বুঢ়াচাপৰি অভয়াৰণ্যখন এটা সময়ত বুঢ়াচাপৰি ফৰেষ্ট এৰিয়া বুলি 8 বৰ্গ কিলোমিটাৰ এটা এৰিয়া আছিল, সৰু। সেইটোক 2013-14 চনত যেতিয়া ৰকিবুল হুছেইন চাহাব ফৰেষ্ট মিনিষ্টাৰ, তেতিয়া তেওঁ এটা প্ৰস্তাৱ লৈছিল যে ইয়াত ওচৰ পাজৰৰ যিমান চৰ চাপৰি আছে এইবিলাক এক্সটেণ্ড কৰি 195 বৰ্গ কিলোমিটাৰলৈকে বুঢ়াচাপৰি অভয়াৰণ্যখন এক্সটেণ্ড কৰিব লাগে। আৰু সেইটো 2022 চনত সৰ্বানন্দ সোণোৱাল যেতিয়া মুখ্যমন্ত্ৰী 2022 চনৰ ডিচেম্বৰ মাহত ইয়াত বুঢ়াচাপৰি অভয়াৰণ্যখন 195 বৰ্গ কিলোমিটাৰলৈকে এক্সটেণ্ড কৰিলে। এতিয়া মোৰ কথাটো হ'ল যে তাৰ আগতে এই চৰচাপৰিবিলাকত স্কুল কৰা হ'ল, হস্পিটেল কৰা হ'ল। 2003 পৰা 2008 চনলৈকে মই অসম সৰ্বশিক্ষা অভিযান মিছনৰ আৰ্টি আছিলোঁ। আৰু মই নিজে ৰৌমাৰা, গুলিৰপাৰ, আইৰমাৰী, বাঘাটাপু, গণেশটাপু, শিয়ালি চাপৰি, তাৰপিছত পূব লাটিমাৰী, পশ্চিম লাটিমাৰী, দুৰ্বামাৰী, এই চৰবিলাকত মই নিজে ছাৰ্ভে কৰিছিলোঁ। ছাৰ্ভে কৰি মোৰ প্ৰপ'জেল মতে তাত 19খন ইজিএছ চেণ্টাৰ তাত কৰা হৈছিল। পিছত গৈ আৰু 3খন এক্সটেণ্ড কৰি 22খন, এই 22খন ইজিএছ চেণ্টাৰ প্ৰাথমিক বিদ্যালয় হিচাপে প্ৰভিঞ্চিয়েলাইজ হ'ল। তাৰপিছত এইটো আপগ্ৰেডেড এমই স্কুল কৰা হ'ল। বিল্ডিং গ্ৰাণ্ট আহিল, কোটি কোটি টকাৰ বিল্ডিং বনোৱা হ'ল। তেতিয়া কিন্তু এই ছাৰ্ভেটো মই নিজে কৰিছিলোঁ। নগাঁও জিলাৰ জুৰিয়া এডুকেশ্যন ব্লকৰ অধীনত ছাৰ্ভেটো হৈছিল। আৰু মই জুৰিয়া এডুকেশ্যন ব্লকৰ আৰ্টি আছিলোঁ। কিন্তু পিছত এইটো কেতিয়া শোণিতপুৰ জিলাৰ অধীনত গ'ল এলেকাটো আমি গম নাপালোঁ। এতিয়া শোণিতপুৰ জিলাৰ উপায়ুক্তই ইয়াত উচ্ছেদ চলাই, শোণিতপুৰৰ বৰচলা ৰাজহ চক্ৰ, তেজপুৰ ৰাজহ চক্ৰ বিষয়া তেওঁলোকে আহি পেলাই উচ্ছেদ চলায়। এই বিষয়টোলৈ মই অসম বিধানসভাত প্ৰশ্ন উত্থাপন কৰিছিলোঁ যে নগাঁও আৰু শোণিতপুৰ জিলাৰ সীমা কোনটো? যেতিয়া শোণিতপুৰ জিলা জন্ম হোৱা নাছিল, দৰং জিলা আছিল। আমি সৰুতে স্কুলত পঢ়িছিলোঁ ব্ৰহ্মপুত্ৰ নদীখন 2খন জিলাৰ সীমা। ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰে দৰং জিলা, দক্ষিণে নগাঁও জিলা। ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণে চৰচাপৰিবিলাক সমগ্ৰ নগাঁও জিলাত। আমি জুৰিয়া সৰ্বশিক্ষা অভিযান মিছনৰ পৰা জুৰিয়া ব্লকে আমি ছাৰ্ভে কৰিছিলোঁ। স্কুলবিলাক আমাৰ জুৰিয়া ব্লকৰ পৰা তাত কৰা হৈছিল, এফিলিয়েশ্যন দিয়া হৈছিল আৰু আপগ্ৰেড কৰা হৈছিল। তেওঁলোকৰ চেলাৰী গোটেইকেইটা জুৰিয়া ব্লকৰ পৰা যায়। পিছত হঠাৎ কেনেকৈ এলেকাটো শোণিতপুৰ জিলাত কেনেকৈ পৰিল, কোন নটিফিকেশ্যনত পৰিল, মই অসম বিধানসভাত প্ৰশ্ন উত্থাপন কৰিলোঁ। কিন্তু অসম বিধানসভাত চৰকাৰে কৈছে একো তথ্য নাই। তেওঁলোকে নটিফিকেশ্যন মোক দিব পৰা নাই। আৰু এই সীমাটো কেতিয়া নিৰ্ধাৰণ কৰা হৈছিল, অৰিজিনেল সীমাটো কোনটো, সেই ব্ৰিটিছৰ সময়ত স্বাধীনতাৰ আগত যিটো ব্ৰহ্মপুত্ৰ নদীখন যে সীমা আছিল, তাৰ পিছত আৰু একো নটিফিকেশ্যন নাই। চৰকাৰে মোক বিধানসভাত দিব পৰা নাই। আৰু এটা কথা হ'ল, এই ফৰেষ্ট যদিও 13-14 চনত প্ৰপ'জেলটো লোৱা হৈছিল ৰকিবুল হুছেইন চাহাব ফৰেষ্ট মিনিষ্টাৰ থাকোঁতে, কিন্তু 195 বৰ্গ কিলোমিটাৰ 2022 চনৰ ডিচেম্বৰ মাহতহে তেওঁলোকে এইখিনি ফৰেষ্ট বুলি চৰকাৰে তেতিয়া এপ্ৰুভ কৰিলে। তাৰ আগত যে ইয়াত স্কুলবিলাক কৰা হ'ল, হস্পিটেল কৰা হ'ল, এইবিলাক কাৰ কাৰণে কৰা হৈছিল? তাততো জীৱ জন্তুৰ কাৰণে কৰা নাই। তাত মানুহ আছে কাৰণেই তেওঁলোকৰ কাৰণে স্কুল কৰা হ'ল, হস্পিটেল কৰা হ'ল। আৰু এই মানুহসকল যিসকল 70-80 বছৰ আগৰ পৰা তাত আছে, তেওঁলোকে মানুহ আছে কাৰণে ইমান দিন চৰকাৰে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া কংগ্ৰেছ চৰকাৰত আছিল আৰু বিজেপি চৰকাৰ অহাৰ পিছতো, সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনতো এই চৰচাপৰি লোকসকলক চৰ উন্নয়ন আঁচনিৰ জৰিয়তে তেওঁলোকক পাৱাৰ পাম্প, টিউবৱেল, তাৰপিছত তেওঁলোকক স্প্ৰে মেচিন, চিলাই মেচিন, বাইচাইকেল, এইবিলাক প্ৰত্যেক বছৰ চৰ উন্নয়ন আঁচনিৰ জৰিয়তে এই লোকসকলক দিয়া হৈছিল। ইলেক্ট্ৰিফিকেশ্যন দিয়া হ'ল, অংগনবাদী কেন্দ্ৰ দিয়া হ'ল। কাৰ কাৰণে দিয়া হ'ল? জীৱ জন্তুৰ কাৰণে দিয়া নাই। তাত মানুহ আছে কাৰণে, মানুহৰ কাৰণে এইবিলাক দিয়া হ'ল। আৰু নগাঁও জিলাৰ অধীনত আগতে নগাঁও জিলাই তেওঁলোকক চৰচাপৰি উন্নয়নৰ বস্তুবিলাক দিয়ে। নগাঁও জিলাৰ পৰা আমি ছাৰ্ভে কৰিলোঁ, স্কুল হ'ল, হস্পিটেল হ'ল। হঠাৎ কেনেকৈ এইটো ফৰেষ্টত সোমাই দিয়া হ'ল আৰু শোণিতপুৰ জিলাৰ অধীনত গুচি গ'ল, এই কথাটো চৰকাৰে কিন্তু আমাক বিধানসভাত তথ্য দিব নোৱাৰিলে। গতিকে আমি প্ৰতিবাদ কৰিছোঁ। মই বাৰে বাৰে প্ৰতিবাদ কৰি আছোঁ যে শোণিতপুৰ জিলাৰ আয়ুক্তই ইয়াত কিয় উচ্ছেদ চলাব? ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণে এইটো হ'ল নগাঁও জিলা। গতিকে ইয়াত উচ্ছেদ চলাব লাগে, নগাঁও জিলাৰ আয়ুক্তই চলাব।
ৰূপহী চাৰ্কুল অফিচাৰ, ঢিং চাৰ্কুল অফিচাৰ, তেওঁলোকে ছাৰ্ভে কৰিব, তেওঁলোকে কাক উচ্ছেদ কৰিব লাগে, কাক ভূমি দিব লাগে, ক'ত ৰাখিব লাগে তেওঁলোকে কৰিব। শোণিতপুৰ জিলাই কিয় কৰিব? এই কথাটো লৈ মই যেতিয়া যোগেন মোহন ৰাজহ মন্ত্ৰী আছিল তেখেতকো মই এইটো বিধানসভাত কৈছো আৰু বাহিৰতো মই লগ ধৰি কৈছো, মুখ্যমন্ত্ৰী মহোদয়ৰ লগত কৈছো, মুখ্যমন্ত্ৰীয়েও কৈছে মই ৰেভিনিউ মিনিষ্টাৰৰ কথাটো পাতি মই সেটেল কৰি দিম। মই কৈছো আপোনালোকে এছেম্বলিত আমাক ডাটা দিব পৰা নাই, শোণিতপুৰত কেনেকৈ গ'ল? আজি অৱস্থা এনেকুৱা হ'ল, নগাঁও জিলাৰ যিমান মানুহ তাত থাকে তেওঁলোকক এতিয়া তাত এছাম দুষ্কৃতিকাৰীয়ে টকা উঠাই আছে, বিঘা প্ৰতি 3,000 5,000কৈ টকা দিব লাগে, নহলে তেওঁলোকে কৈছে শোণিতপুৰ জিলাৰ যিসকল ভোটাৰ তেওঁলোকৰ মানে বিভিন্ন জেগাত তেওঁলোক হিচৰিত হৈ আছে, তেওঁলোকক আনি পেলাই বোলে ইয়াত বহাব। নগাঁও জিলাৰ ভোটাৰখিনি ঢিং সমষ্টি, ৰূপয়াত সমষ্টিৰ বা চামগুৰিৰ ভোটাৰ যিসকল আছে তেওঁলোকক ইয়াৰ পৰা উচ্ছেদ কৰি শোণিতপুৰৰ ভোটাৰক বহাব। তাৰমানে এতিয়া নগাঁও জিলাৰ মাটিত নগাঁও জিলাৰ ভোটাৰ তেওঁলোকে ভগনীয়া হ'ব নেকি? আৰু এখন বেলেগ ৰাষ্ট্ৰ নেকি? ধৰি ললো শোণিতপুৰ জিলাৰ অধীনত মাটিখিনি পৰি গ'ল, নগাঁও জিলাটো বেলেগ ৰাষ্ট্ৰ নেকি? এইটো পাকিস্তান নে ম্যানমাৰ নে বাংলাদেশ নে শ্ৰীলংকাত পৰে? একেখন ৰাজ্যৰ, একেখন অসমৰ ব্ৰহ্মপুত্ৰ নদী দুইখন জিলাৰ মাজেৰে বৈ গৈছে, ইয়াত এইটো শোণিতপুৰৰ মাটি বুলি নগাঁও জিলাৰ মানুহ গৈছে, এইবিলাক এইটো বেলেগ ৰাষ্ট্ৰ নেকি? একে দেশৰ নাগৰিক নহয় নেকি? এনেধৰণৰ যিবিলাক ভাবুকি মানুহখিনিক দিয়া হৈছে, আমাৰ প্ৰথম কথাটো হ'ল একেখন ৰাজ্যৰ নাগৰিকক এখন জিলাৰ মাটি বুলি বেলেগ জিলাৰ মানুহক উচ্ছেদ কৰিব খেদি পঠিয়াব মানি ল'ব নোৱাৰো। দ্বিতীয় কথাটো হ'ল, যিহেতু এইটো আগ্ৰাসন চলাইছিল শোণিতপুৰ জিলাই, শোণিতপুৰ জিলাৰ মাটি নহয়েই, মই নিজে ইয়াত ছাৰ্ভে কৰিছিলো জুৰিয়া এডুকেশ্যন ব্লকৰ পৰা, আৰু স্কুলবিলাক কৰা হৈছিল, এইটো আমাৰ নগাঁও জিলাৰ অধীনত। সেই এলেকাটো শোণিতপুৰত কেনেকৈ শোণিতপুৰৰ হ'ল, কেনেকৈ শোণিতপুৰৰ আয়ুক্তে ইয়াক মানে আগ্ৰাসন চলা, এই বিষয়টো মই ব্যক্তিগতভাৱে কেইবাবাৰো কোনো মুখ্যমন্ত্ৰীয়ে উত্তৰ দিব নোৱাৰে, এছেম্বলিতো ডাটা দিব নোৱাৰে, কিন্তু এইটো চলাই আছে। এতিয়া মই আজি সংবাদ মাধ্যমৰ জৰিয়তে নগাঁও জিলা আয়ুক্ত, ৰূপহী চাৰ্কুল অফিচাৰ, ঢিং চাৰ্কুল অফিচাৰ আৰু আমাৰ প্ৰশাসনিক বিষয়াসকলক এই বিষয়ত হস্তক্ষেপ কৰিবলৈ দাবী জনাইছো, আৰু ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণে থকা নগাঁও জিলাৰ যিমান দল সংগঠন আছে, এই অঞ্চলৰ ৰাইজ আছে, সকলো ৰাইজ যাতে সজাগ হয় আৰু বিষয়টোত যাতে সকলোৱে সৰব হয়, মই সকলোকে কিন্তু আহ্বান জনাইছো যে এই আগ্ৰাসনটো আপোনালোকে কোনেও মানি নল'ব। কাৰণ এইটো নগাঁও জিলাৰ অধীনত আছিল, নদীৰ দক্ষিণে শোণিতপুৰ আহিবই নোৱাৰে, আৰু চৰকাৰৰ লগত কোনো নটিফিকেশ্যন নাই, তথ্য নাই। গতিকে ইয়াত উচ্ছেদ কৰিব লাগে, ৰাখিব লাগে কি, এইটো নগাঁও জিলাই কৰিব, শোণিতপুৰৰ আগ্ৰাসন আমি মানি নলওঁ। আৰু দ্বিতীয় কথাটো হ'ল, কেৱল এই ধৰ্মীয় সংখ্যালঘু মুছলমান হোৱাৰ কাৰণেই এই মানুহখিনিক ভূমিহীন কৰাৰ কাৰণে মানুহখিনি যাতে চৰ চাপৰিত খেতি বাতি কৰি অলপ স্বাৱলম্বী হৈ আছে, গতিকে এই লোকসকল কেনেকৈ অৰ্থনৈতিকভাৱে পংগু কৰিব, এই ষড়যন্ত্ৰ এটাই চক্ৰান্ত কৰি চৰকাৰে মানে এই শোণিতপুৰ নগাঁৱৰ এই গেমটো আৰম্ভ কৰিছে। শোণিতপুৰৰ অধীনত পেলাই নগৰ মানুহখিনিক খেদি আছে, আৰু মানুহখিনিক স্কুল, হস্পিটেল, অংগনবাদী সকলোবিলাক কৰাৰ পিছতো হঠাৎ এইখিনি ফৰেষ্ট ডিক্লেয়াৰ কৰি মানুহখিনিক খেদিব ধৰিছে। গতিকে এই চৰকাৰৰ এই নিকৃষ্ট যিটো ৰাজনীতি, যে মিয়াক অত্যাচাৰ কৰিলেই, মুছলমানক অত্যাচাৰ কৰিলেই উজনি অসমৰ হিন্দু মানুহে তেওঁলোকক ভোট দিব, তেওঁলোকৰ ভোট বাঢ়িব। গতিকে এই মানুহসকলক ইমান কষ্ট দিয়াৰ পিছত, এই মানুহখিনিক নিৰ্যাতন দিয়াৰ পিছতো চৰকাৰৰ যে অকণো দৰদ নালাগে, মানৱ প্ৰেম বোলা বস্তুটো, মানৱতা বোলা বস্তুটো যে চৰকাৰৰ নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যে মানসিকভাৱে বেমাৰী, তেওঁৰ আত্মা যে বেমাৰী আত্মা এটা, তেওঁ মানুহক কষ্ট দি, উচ্ছেদ কৰি, নিৰ্যাতন কৰি, ধৰ্মৰ ভিত্তিত মানুহক বিভাজন কৰি সেই মানুহক কষ্ট দি তেওঁ যে অন্তৰত শান্তি পায়, তেওঁৰ বেমাৰী আত্মাৰ মানুহটো হৈ গ'ল আমাৰ অসমৰ মুখ্যমন্ত্ৰী, তেওঁৰ আত্মাৰ বেমাৰীটো। আৰু এটা কথা, তেওঁ হিটলাৰৰ অনুসৰণ কৰিছে। আমি দেখিছো হিটলাৰে যেনেকে ইহুদীসকলক এনেকে উচ্ছেদ কৰি কৰি আনি গেটুৱেইজেশ্যন কৰিছিল, মানে এক জেগাত থুপ খুৱাইছিল উচ্ছেদ কৰি, এই একে পদ্ধতি হিমন্ত বিশ্ব শৰ্মাই কৰিছে। যেনেকৈ হিটলাৰে এই মানুহসকলক দ্বিতীয় শ্ৰেণীৰ নাগৰিক সজাইছিল, ইহুদীসকলক, তেওঁলোকক জাৰ্মানী নাগৰিকত্বৰ পৰা সন্দেহজনক বুলি কৈ কৈ জাৰ্মানৰ শত্ৰু হিচাপে প্ৰতিষ্ঠা কৰিছিল। যেনেকৈ ইহুদীসকলক তেওঁলোকে জাৰ্মান ৰাষ্ট্ৰৰ প্ৰতি, জাৰ্মানীৰ প্ৰতি তেওঁলোক দায়বদ্ধ বা দেশৰ প্ৰতি তেওঁলোক দায়বদ্ধ নহয় বুলি, বিদেশীৰ এজেণ্ট বুলি ষড়যন্ত্ৰমূলকভাৱে প্ৰচাৰ কৰিছিল। একেই কথা আমাৰ অসমৰ মুছলমানৰ লগত এই বিজেপি চৰকাৰে কৰি আছে। মই সেই বিষয়টোত বেলেগ এদিন মই মোৰ সংবাদমেল দিম, যে কেনেকৈ প্ৰত্যেকটো পদত হিটলাৰক অনুসৰণ কৰি আছে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ নৰেন্দ্ৰ মোদী, অমিত শ্বাহে। এই কথাটোৰ তথ্য সহ মই বেলেগ এটা প্ৰেছ মিট দিম, কিন্তু আজি জাষ্ট মই এইটোৱে ক'লো যে হিটলাৰ ইতিহাসৰ এটা খলনায়ক। আপুনি হিটলাৰৰ অনুসৰণ কৰি নিজকে মহান সজাব নোৱাৰিব। অসমৰ মানুহে যেনেকে বদনক আজি ঘিণ কৰে, এটা সময়ত আপুনি ধৰ্মৰ ভিত্তিত অসমখনক বিভাজিত কৰি, অসমৰ ধৰ্মৰ ভিত্তিত অসমীয়া জাতিটোক আপুনি খণ্ড বিখণ্ড কৰাৰ কাৰণে এটা সময়ত বদনৰ নিচিনাই আপোনাক মানুহে স্মৰণ কৰিব। এই কথাটো মই মুখ্যমন্ত্ৰীক সকীয়াই দিলো। ধন্যবাদ।
শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।